ঘৰনো আমাৰ ঘৰৰ মুখৰ আগতে ফ্ৰণ্টতে আমি এনেই এইডোখৰতে বতাহ খাই আছিলোঁ। তাৰপৰা ল'ৰা 4-5টামান এনেই খেলি আছিলে এইডোখৰতে চোৱা চুই কৰি আছিলে। তাৰ ল'ৰাটো দাঁতিলৈ যাওঁতে ৱালখন নিজে নিজে পৰি ল'ৰাটো হেঁচা মাৰি ধৰিলে। তাৰপৰা সৰু ল'ৰা এটা চিঞৰিলে আৰু ভায়েকে চিঞৰিলে। ৰুলাৰ ড্ৰাইভাৰজন আহি লৰালৈকে সেইখন দাঙি পেলাই দুজন মানুহে এইখিনি ববা বুলি কয় দুজনে দাঙি পেলাই ল'ৰাটোক ওলোৱাই দিলে। ওলোৱাই দিয়াৰ পিছত আৰু তাৰ চেঞ্চেই নাই। সি কৈছে আৰু মই উশাহ ল'ব পৰা নাই। তাৰপৰা দাঙি পেলাই লৈ গৈ গাড়ীত নি মেডিকেল লৈ গৈছে। এইটো দীপালী দাস মাকৰ নাম, বাপেকৰ নাম নিজুল দাস নেকি, মই সেইটো নাজানো। ভাইটি দাস। জিতুল নাই একো নাই এই সিফালে আছিলে ৰুলাৰখন চলি আছিলে ইটো পাৰে। এইখন কি ভাৰবিকচন নে কি দিয়ে নহয় সেইখন আছিলে। সেইখনৰ ড্ৰাইভাৰজনে ধৰিছে। একো লোৱা নাই। আজি সৰু ল'ৰা বুলিহে, ডাঙৰ মানুহ হ'লেও মৰিব। ইমান ৱেট ডাঙৰ মানুহ হ'লেও মৰিব। আৰু তেওঁলোকে কাম কৰিছে কৰক, ছাপৰ্টাৰ দি ল'ব লাগে। ছাপৰ্টাৰ নিদিয়াকৈ কাম কৰে নি? আৰু ৰাষ্ট্ৰীয় পথ বনাইছে মানুহৰ সুৰক্ষাৰ কাৰণে, এইভাগে নহয় মানুহ মাৰি ল'ৰা ছোৱালী মৰি। এই ঘটনাটো সম্পূৰ্ণ আমাৰ ঘৰৰ সন্মুখতে কেইটামান ল'ৰা ছোৱালীয়ে খেলি আছিলে। খেলি থকাৰ সময়তে তেওঁলোকে দৌৰা-দৌৰি কৰি খেলি আছিলে আৰু এখন ৰুলাৰ চলি আছিলে। সেই ৰুলাৰখনে প্ৰকোপতে পৰিলে নে তাৰ যিখন দেৱাল আছিলে তাৰ কোনো প্ৰটেকশ্যন নাই। সেই ল'ৰাজনৰ খেলি থকা অৱস্থাতে ল'ৰাজনৰ গাত সম্পূৰ্ণ পৰি গ'ল আৰু পৰি যোৱাৰ লগে লগে যিকেইটা লগৰ ল'ৰাই খেলি আছিলে সিহঁতি চিঞৰিছে যে ৱালখন পৰি গ'ল। আহি স্থানীয় লোকে আৰু এজন ড্ৰাইভাৰ আছিলে ৰুলাৰখনৰ যিজনে চলাই আছিলে, তেওঁ আহি স্থানীয় লোকক চিঞৰিছে যে আহক আপোনালোক, যে ল'ৰা এটা সোমাই ধৰিলে। তেওঁ অকলে নোৱাৰাৰ পিছত স্থানীয় লোকক কৈ আমি স্থানীয় লোকে এই ল'ৰাটো উলিয়াই তেওঁলোকৰ ঘৰলৈ লৈ গৈছোঁ। সম্পূৰ্ণ ল'ৰাটো ইয়াতে উশাহ বন্ধ হৈ গৈছে বুলি কৈছে আৰু ভৰি এখনৰ সম্পূৰ্ণ অৱস্থা বেয়া। ঘৰলৈ লৈ গ'লোঁ। ঘৰলৈ লৈ যোৱাৰ পিছত 108লৈ ফোন কৰিছোঁ। 108 নাই অহা। আমি স্থানীয় লোকে ওচৰৰ গাড়ী এখনকে কণ্টেক্ট কৰি জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ গ'লোঁ আৰু তাত ক'লে যে আমাৰ ইয়াত নহ'ব। আৰু স্থানীয় আমাৰ ওচৰৰ ল'ৰা গৈছে, তেওঁলোকলৈ আমি ফোনাফোনি কৰি আছোঁ। ক'লে যে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে। সেই ডিব্ৰুগড়লৈ লৈ যাওঁতে তৎকালীনভাৱে তেওঁৰ অৱস্থা বেয়া দেখি চুকাফাত ভৰাই এডমিট কৰিলে। তাত এতিয়া গম পাইছোঁ আমি 15 মিনিটমানৰ পিছতে ল'ৰাজনৰ মৃত্যু হৈছে। সম্পূৰ্ণ এইটো 4 লাইনৰ গাফিলতিৰ কাৰণে হৈছে। যিখনৰ দেৱাল যিটো প্ৰটেকশ্যন দি ৱালকেইখন ৰাখিব লাগিছিলে তেওঁলোকে ৰখা নাই। প্ৰায় 4:30মান বজাত আমাৰ এই গাঁৱৰ যিটো শিশু বৰ্তমান আজি মৃত্যু হৈছে, সেই ল'ৰাটোৱে আৰু লগৰ ল'ৰাকেইজন এই ৰাস্তাটোৰ কিনাৰতে খেলি আছিলে। তাৰপিছতে সেই ছাইডেদি এনেকৈ খোজকাঢ়ি যাওঁতেই ছাইডৰ যিখন দেৱাল আছিলে 4 লেনযুক্ত, সেই দেৱালখন গাত পৰি পিনে তেখেতৰ অৱস্থাটো অলপ বেয়া হৈ গ'ল। আৰু আমি গাঁৱৰ ৰাইজে ততাতৈয়াকৈ আমি আমাৰ শিৱসাগৰ যিখন জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ আমি লৈ যোৱা হয়। তাৰপিছত তেখেতলোকে লগালগ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে আৰু ডিব্ৰুগড়লৈ আমি নিনি ইতিমধ্যে আমি চুকাফালৈ লৈ যোৱা হয়। চুকাফাত সোমাওঁতেই তেখেতৰ ICUত ভৰাওঁতে মৃত্যুৰ মুখত পৰে। তেওঁ মই সত্যজিৎ দাস, বয়স প্ৰায় 11 বছৰ হ'ব আৰু 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ হয়। একচুৱেলি এই ঘটনাটো 4 লেনযুক্তৰ যি নিৰ্মাণ কাৰ্য চলি আছে, সেই নিৰ্মাণ কাৰ্যৰ গাফিলতিৰ বাবেই ঘটনাটো হোৱা যেন আমি অনুভৱ কৰিছোঁ। আৰু বিশেষকৈ কি হয়, আপোনাৰ দেৱালবিলাকত যিটো আপোনাৰ প্ৰটেকশ্যন দিব লাগে তেওঁলোকে সেই প্ৰটেকশ্যনটো দিয়া হোৱা নাই। আৰু আপোনাৰ গেপিং যিটো আছে গেপিংটো খুব লৰি থাকে। আৰু আপোনাৰ ইয়াত যেতিয়া আপোনাৰ তেওঁলোকৰ গাড়ীবিলাক যেতিয়া চলি আছে, এই ৱালবিলাক অলপ লৰা যেন আমি দেখিবলৈ পাইছোঁ। গতিকে আজি আমি অনুভৱ কৰিছোঁ যে এই 4 লেনযুক্তৰ যি গাফিলতি কামৰ বাবে আজি ল'ৰাজনৰ শিশুটিৰ মৃত্যু হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।